মৰমৰ ছাত্ৰ ছাত্ৰীসকল মোৰ ক্লাছলৈ স্বাগতম। আজি তোমালোকৰ চেপ্টাৰ 13 বিদ্যুৎ প্ৰবাহৰ চুম্বকীয় ক্ৰিয়া এই পাৰ্টটো তোমালোকৰ ভিতৰুৱা প্ৰশ্ন আৰু লাষ্ট 10 ইয়াৰ্ছত আহি যোৱা গোটেই প্ৰশ্নবিলাক ডিসকাস কৰিম। ঠিক আছে, তোমালোকে ভিডিওটো শেষলৈকে চাই থাকিবা। চোৱা, প্ৰথম কোৱেশ্চনটো তোমালোকৰ আহিছিল 23 আহিছিল। এটো তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট হয়। চলমান কুণ্ডলীৰ দ্বাৰা বৰ্তনীত বৈদ্যুতিক প্ৰবাহ সৃষ্টি হোৱাটো কোনে প্ৰথমে আৱিষ্কাৰ কৰিছিল? তোমালোকৰ মাইকেল ফেডাৰে। ঠিক আছে, মাইকেল ফেডাৰ হ'ব, মাইকেল ফেডাৰে তোমালোকৰ 1 মাৰ্কৰ কাৰণে আহিছিল। চোৱা, নেক্সট তোমালোকৰ কেইটামান টকা লিখিছো, এইবিলাক তোমালোকৰ দুই এটা জানি ল'ব লাগে। বিদ্যুৎ প্ৰবাহ কি মই পঢ়ি যোৱা নাই, তোমালোকে চাই ল'বা। স্থায়ী চুম্বক, কৃত্ৰিম চুম্বক, ঠিক আছে। তাৰপিছত চুম্বকীয় মেৰু, উত্তৰ মেৰু, দক্ষিণ মেৰু, ঠিক আছে। তাৰপিছত চুম্বকৰ চুম্বকীয় ক্ৰিয়া, ঠিক আছে। এইবিলাক তোমালোকে চাই ল'বা। নেক্সট প্ৰশ্নটো চোৱা, সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে? এইখিনি তোমালোকৰ পাঠত আছিল, চিত্ৰৰ সহায়ত ব্যাখ্যা কৰা। ঠিক আছে, 17ত 3 নম্বৰৰ কাৰণে আহিছিল। চোৱা, দীঘল আন্তৰিত তার এডালক বৃত্তাকাৰ পাকত পকাই থাকিলে স্প্ৰিং সদৃশ যি কুণ্ডলীৰ সৃষ্টি হয় তাক সলেনয়েড বোলে। ইয়াতে তোমালোকক সলেনয়েড কাক বোলে হেতু কৈ দিয়া হল। এতিয়া সলেনয়েডৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ দ্বাৰা সৃষ্টি হোৱা বলৰেখাৰে সমান্তৰাল সৰল ৰেখা হোৱা বাবে ই এডাল দণ্ড চুম্বকৰ বাবে দৰে লিখিবা, দৰে কাম কৰে। হ'ব। কিয় সলেনয়েড কুণ্ডলীয়ে চুম্বকৰ দৰে আচৰণ কৰে? চোৱা, তোমালোকে যদি সলেনয়েড বলে এইখিনি যদি নিলিখাও তথাপিও হ'ব। ইয়াৰ পৰা স্টাৰ্ট কৰিবা যে সলেনয়েডৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ দ্বাৰা সৃষ্টি হোৱা বলৰেখাবোৰে ইয়াতে বৰে লিখিবা, বৰে সমান্তৰাল সৰল ৰেখা হোৱা বাবে ই এডাল দণ্ড চুম্বকৰ দৰে কাম কৰে। হ'ব। তোমালোকৰ ছবিটো হল এইটো, ইয়াতে মই ইমান ভাল হোৱা নাই, তোমালোকৰ কিতাপত দেখাই দি আছো। এই ছবিটো আঁকি ল'বা তোমালোকে। তোমালোকৰ পেজ নাম্বাৰ হ'ব 229ত এই যে এইটো ছবি যিটো দিয়া আছে এই ছবিটো তোমালোকে আঁকি ল'বা। ঠিক আছে। নেক্সট, সলেনয়েডৰ ওপৰত আৰু এটা প্ৰশ্ন দিয়া আছে তোমালোকৰ, এইটো 2 মাৰ্কৰ কাৰণে আহিছে। এইটো তোমালোকৰ পাঠৰ কোৱেশ্চন চাগে, যে সলেনয়েডে কেনেদৰে চুম্বকৰ দৰে আচৰণ কৰে বুজাই লিখা। অলপ আগতে দেখালো। চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল কেতিয়া সৰ্বোচ্চ হয়? ঠিক আছে। চাবা, দীঘল আন্তৰিত তার এডালক বৃত্তাকাৰ পাকত পকাই থাকিলে, চোৱা মানে সলেনয়েড বলে এইখিনি আকৌ লিখিছো, এইখিনি তোমালোকৰ নিলিখিলেও হ'ব। তোমালোকে ইয়াৰ পৰা লিখি দিবা যে সলেনয়েডৰ অন্তৰ্ভাগত চুম্বক ক্ষেত্ৰৰ দ্বাৰা সৃষ্টি হোৱা বলৰেখা সমান্তৰাল সৰল ৰেখা হোৱা বাবে ই এডাল দণ্ড চুম্বকৰ বাবে নহয় দৰে হ'ব। এইটো সৰি। নেক্সট তোমালোকৰ কি হল, আৰু এটা প্ৰশ্ন আছিল লগত, চুম্বক ক্ষেত্ৰত স্থাপন কৰা প্ৰবাহযুক্ত পৰিবাহী এডালে অনুভৱ কৰা বল যেতিয়া সৰ্বোচ্চ হয় যেতিয়া প্ৰবাহৰ দিশ চুম্বক ক্ষেত্ৰৰ দিশৰ সৈতে লম্ব হয়। ঠিক আছে, যেতিয়া চুম্বক ক্ষেত্ৰৰ দিশ লম্ব হয়, তাৰমানে সৌহতীয়া নীতি ইয়াতে তোমালোকৰ এপ্লাই হৈছে। নেক্সট প্ৰশ্নটো 23ত আহি গৈছে, তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট বেছি। 23ত এইটো 2 মাৰ্কৰ কাৰণে আহিছিল। ঠিক আছে, তোমালোকৰ 4টা মই চাগে পইণ্ট লিখি দিছো, তোমালোকৰ 2টা মনত ৰাখিলে হ'ব। চোৱা, 2টা নপৰি যাবা, 3টা মুখস্থ কৰিবা, এটা পাহৰি গলে আৰু বাকী 2টা লিখিব পাৰিবা। চুম্বক ক্ষেত্ৰবোৰ চুম্বকৰ বাহিৰৰ ফালে উত্তৰ মেৰুৰ পৰা ওলাই আৰু দক্ষিণ মেৰুত সোমায়। ঠিক আছে, এইটো তোমালোকৰ এটা পইণ্ট, এইটো মনত ৰাখিবই লাগিব। নেক্সট পইণ্টটো হল যে চুম্বকৰ অন্তৰ্ভাগত বলৰেখাৰ দিশ দক্ষিণ মেৰুৰ পৰা উত্তৰ মেৰুলৈ হয়, এতেকে চুম্বক বলৰেখাবোৰ বন্ধ বক্ৰৰেখা ৰূপ লয়। ঠিক আছে, তোমালোকৰ প্ৰশ্ন আহিব পাৰে, চুম্বক বলৰেখাবোৰ বন্ধ বক্ৰৰেখা কিয়? তেতিয়াহ'লে এইটো তোমালোকৰ গোটেইখিনি লিখি দিবা। ঠিক আছে।
য'ত চুম্বক বলৰেখাবোৰ ঢাক খাই ঢাক হ'ব এইটো ঢাক খাই থাকে তাত চুম্বক ক্ষেত্ৰখন অধিক শক্তিশালী হয় অৰ্থাৎ মেৰুৰ ওচৰত চুম্বকীয় বলৰ মান অধিক হয় চোৱা এই পইণ্টটো তোমালোকে মনত ৰাখিবা এমসিকিউৰ কাৰণে চুম্বক অধিক শক্তিশালী ক'ত হয় মেৰুত হ'ব নেক্সট তোমালোকৰ কি আছে 4 নম্বৰ পইণ্টটো যে দুডাল চুম্বক বলৰেখাই কেতিয়াও পৰস্পৰে কটাকটি নকৰে ঠিক আছে দুডাল চুম্বক বলৰেখাই পৰস্পৰ কটাকটি নকৰে এইটোৰ ওপৰত প্ৰশ্ন আছে চোৱা ইয়াতে তোমালোকৰ এটা নোটছ লিখি দিছো এটা পোন পৰিবাহীৰ তাঁৰডালত প্ৰবাহৰ মান বাঢ়িলে বিক্ষেপণ বাঢ়ে ইয়াৰ ফলত সৃষ্টি হোৱা চুম্বক ক্ষেত্ৰৰ মান বাঢ়ে চোৱা চুম্বক ক্ষেত্ৰৰ মান কিয় বাঢ়ে যদি প্ৰশ্ন আহে এইখিনি লিখিব লাগিব ঠিক আছে এতিয়া তোমালোকৰ সোঁহাতৰ বুঢ়া আঙুলিয়া নীতি চোৱা ইয়াতে তোমালোকৰ কি হ'ব ইয়াতে প্ৰশ্ন আহিব যে বুঢ়া আঙুলিৰ নীতিৰ সহায়ত এমসিকিউ হিচাপে আমাৰ চুম্বকৰ কি নিৰ্ধাৰণ কৰা হয় চুম্বক ক্ষেত্ৰৰ দিশ নিৰ্ধাৰণ কৰা হয় ঠিক আছে আৰু এই সূত্ৰটো কোনে দিছিল ম্যাক্সওয়েল কৰ্কৰ স্ক্ৰু ঠিক আছে চোৱা যদি বিদ্যুৎ প্ৰবাহী পোন পৰিবাহী এডাল সোঁহাতত এনেভাৱে ধৰা হয় যাতে বুঢ়া আঙুলিটো বিদ্যুৎ প্ৰবাহৰ দিশত মূৰ কৰি থাকে তেতিয়া বিদ্যুৎ প্ৰবাহে সৃষ্টি কৰা তোমালোকৰ চুম্বক ক্ষেত্ৰৰ দিশ খামুচ মাৰি ধৰি ৰখা বাকি আঙুলি কেইটাৰ দিশত হ'ব ঠিক আছে নেক্সট প্ৰশ্নটো চাবা যে দুডাল চুম্বক বলৰেখাই কিয় পৰস্পৰ কটাকটি নকৰে ঠিক আছে চোৱা তোমালোকৰ 22 টা আহিছে প্ৰথমতে কৈছিলো মই এটো তোমালোকৰ 2 মাৰ্কৰ কাৰণে আহিছিল চোৱা দুডাল চুম্বক বলৰেখাও কেতিয়াও পৰস্পৰ কটাকটি নকৰে কাৰণ যদি এনে কৰে তাৰ অৰ্থ হ'ব যে কটাকটি কৰা বিন্দুত দিক দৰ্শন মানে যেটো তোমালোকৰ উত্তৰ মেৰু আৰু দক্ষিণ মেৰুৰ দিক সূচায় সেই যন্ত্ৰটোৰ কথা কৈছে কটাডালে দুটা দিশ নিৰ্দেশ কৰিব যেটো সম্ভৱ নহয় ঠিক আছে এইখিনি লিখিলে তোমালোকে 2 নম্বৰ পাই যাবা নেক্সট চাবা তোমালোকৰ প্ৰশ্ন কি আছে যে বৃত্তাকাৰ কুণ্ডলীৰ মাজেৰে প্ৰবাহ চালিত হলে সৃষ্টি হোৱা চুম্বকীয় বলৰেখা অঙ্কন কৰা তোমালোকৰ কি এটো ছবি আঁকিব দিছিল ছবিটো 2 নম্বৰৰ কাৰণে আঁকিব দিছিল 16ত তোমালোকৰ এনসারটো কি হ'ব এনসারটো হ'ব এটো মই ছবিটো আঁকা নাই তোমালোকৰ এইটো ছবি হ'ব ঠিক আছে তোমালোকে আঁকি লবা এই গোটেইবিলাক আঁকি লবা নর্থ সাউথ দি দিবা হ'ব এইখিনি আঁকিলে তোমালোকে 2 নম্বৰ পাবা নেক্সট প্ৰশ্নটো কি আছে যে ফ্লেমিঙৰ বাওহতীয়া নীতি সো ইয়াতে প্ৰশ্ন আহিব পাৰে ফ্লেমিঙৰ বাওহতীয়া নীতিৰ সহায়ত কি নিৰ্ধাৰণ কৰা হয় বলৰ দিশ ঠিক আছে বলৰ দিশ নিৰ্ধাৰণ কৰা হয় যদি আমি বাও হাতৰ তৰ্জনী মাধ্যম আৰু বুঢ়া আঙুলি পৰস্পৰ লম্ব দিশত মেলি দিও তেতিয়া যদি তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশত থাকে আৰু মধ্যমা আঙুলি বিদ্যুৎ প্ৰবাহৰ দিশত থাকে তেন্তে বুঢ়া আঙুলিটোৱে পৰিবাহীৰ গতিৰ দিশ বা তাৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ সূচাব ঠিক আছে সো নেক্সট তোমালোকৰ দিয়া আছে তোমালোকৰ 22 ত আহিছিল এটো প্ৰশ্ন তোমালোকৰ পাঠতে দিয়া আছে যে এটা ইলেক্ট্ৰনে এখন তোমালোকৰ তাতে এমসিকিউ হিচাপে দিয়া আছে কিতাপত এখন চুম্বক ক্ষেত্ৰত চিত্ৰত দেখুৱাৰ দৰে লম্বভাৱে প্ৰৱেশ কৰিছে ইলেক্ট্ৰনটোৰ ওপৰত ক্ৰিয়া কৰা বলৰ দিশ কি হ'ব উত্তৰৰ যথাৰ্থতা নিৰ্ণয় কৰা ঠিক আছে মানে যুক্তি এনসার কি হ'ব তোমালোকৰ পৃষ্ঠৰ ভিতৰলৈ এতিয়া ফ্লেমিঙৰ নিয়ম মতে বলৰ দিশ চুম্বক ক্ষেত্ৰৰ আৰু প্ৰবাহৰ দিশত লম্ব হয় তোমালোকৰ বাওহতীয়া নীতি মতে ইলেক্ট্ৰনৰ গতিৰ দিশৰ বিপৰীতে প্ৰবাহৰ দিশ লোৱা হয় সেইভাবে বলৰ দিশ পৃষ্ঠৰ ভিতৰলৈ হ'ব ঠিক আছে সো নেক্সট প্ৰশ্নটো তোমালোকৰ এটো তোমালোকৰ 19 ত আহিছিল সো মই ছবিটো এনে এই কাৰণে কি দিছো ছবিটো আহে ঠিক আছে ইয়াতে ছবিটো নাকিলেও হল হয় সো বৈদ্যুতিক কাৰ্য প্ৰণালী সুধিছে তোমালোকৰ 3 নম্বৰৰ কাৰণে
प्रवाह चालित करिले एक्स ब्राशेरे कुंडलित प्रवाह समय ABCD दिशत चालित है ठीक है एक्स ब्राशर পৰা ब्राश एक्सर পৰা प्रवाह বিলাক কত যায় এই এনেকুৱা কৈ যায় ঠিক আছে प्रवाह चालित करिले यार মাজত যেতিয়া কারেন্ট দিবা এইফালে আহি ব্রাশৰ ইয়াতে ইয়াৰ পৰা কি হ'ব प्रवाह বিলাক এনেকৈ চালিত হ'ব এনেকৈ যাব ঠিক আছে চালিত হয় ফ্লেমিঙৰ বাহুহতীয়া নীতি অনুসৰি বলে AB বাহুক তললৈ আৰু CD বাহুক ওপৰলৈ ঠেলিব ঠিক আছে CD বাহুক কি হয় ওপৰলৈ ঠেলিব ইয়াক বলটো এই দিশত যাব কিন্তু কি হ'ব ঠেলিব এনেকে নিম্নভাৱে ঠেলি দিব সো ফলত কুণ্ডলিত অক্ষদণ্ড সাপেক্ষে ঘড়ীৰ কটাৰ বিপৰীত দিশত ঘূৰিব ঠিক আছে ঘড়ীৰ কটাৰ বিপৰীত দিশত মানে তোমালোকৰ ঘড়ীৰ কটা কেনেকে ঘূৰে এনেকে ঘূৰে মানে সাপোজ এটো ঘড়ী তোমালোকৰ কটাডাল কি হ'ব ইয়াৰ পৰা এনেকে ঘূৰিব ঠিক আছে কিন্তু কৈছে বিপৰীত ভাৱে ঘূৰে মানে ঘড়ী কটাডাল এনেকৈ যাব ঠিক আছে আধা পাক ঘূৰ্ণনৰ লগে লগে কিউএ এক্স ব্ৰাশৰ পৰা পি আধা পাক ঘূৰাৰ পিছত মানে আধা কমপ্লিট কৰাৰ পিছত কিউ ক'ত আছে তোমালোকৰ এই ইয়াতে কিউ আছে ঠিক আছে দেখা পাই আছে চাগে আৰু কিতাপত ভালদৰে তোমালোকে দেখা পাবা স্পৰ্শ কৰিব ফলত প্ৰবাহ বিপৰীতমুখী হৈ DCB দিশত চালিত হ'ব এতিয়া CD বাহু তললৈ আৰু AB বাহু ওপৰলৈ গতি কৰিব এনেদৰে প্ৰতি আধা পাক ঘূৰ্ণনৰ লগে লগে কুণ্ডলিত প্ৰবাহৰ ধ্ৰুৱতা হলনি হৈ অক্ষদণ্ড সাপেক্ষে কুণ্ডলিত অবিৰত ঘূৰ্ণন ঘটি থাকিব ঠিক আছে এতিয়া চাবা নেক্সট বৈদ্যুতিক মটৰৰ মূল নীতিটো উল্লেখ কৰা বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ চাবা মূলনীতি বৈদ্যুতিক মটৰৰ এটা প্ৰতিষ্ঠিত হোৱা মূলনীতিটো হৈছে যেতিয়া বিদ্যুৎ পৰিবাহী এডালক চুম্বক ক্ষেত্ৰত স্থাপন কৰা হয় ইয়াৰ ওপৰত এটা বল ক্ৰিয়াশীল হয় যাৰ দিশ ফ্লেমিঙৰ বাহুহতীয়া নীতিৰ সহায়ত উলিয়াব পাৰি ঠিক আছে এটো তোমালোকৰ কিমান 3 নম্বৰৰ কাৰণে আহিছিল সোৱা মটৰৰ বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ কামটো কি হয় তোমালোকৰ বৈদ্যুতিক মটৰৰ ফলা আঙুঠিৰ এটা দিক পৰিৱৰ্তক হিচাপে দিক মানে আগতে যেনেকুৱা জিটো সাইডত গৈছিল তাৰ বিপৰীত দিশত পঠোৱাৰ কাৰণে সহায় কৰে কাম কৰে যিয়ে বৈদ্যুতিক বৰ্তনী এটাৰ মাজেৰে প্ৰবাহৰ দিশ বিপৰীতমুখী কৰে মই কলো যে বিপৰীত আগতে এটো সাইডত আহিছিল এতিয়া এটো সাইডত কৰি দিব ঠিক আছে মানে আগতে এনেকুৱা আহিছিল প্ৰবাহ এবাৰ এনেকুৱা কি হ'ব ফলা আঙুঠিবোৰ এনেকুৱা ৰিটাৰ্ন কৰি দিব নেক্সট তোমালোকৰ এটো 2 নম্বৰৰ কাৰণে আহিছিল 20 এবারে যাও বৈদ্যুতিক মটৰত ফলা আঙুঠিৰ ভূমিকা কি ঠিক আছে বৈদ্যুতিক মটৰৰ ফলা আঙুঠিয়ে দিক পৰিৱৰ্তক হিচাপে কাম কৰে অলপ আগতে আমি জানিলো যিয়ে ব্ৰাছ আৰু বহুকেইটাৰ প্ৰতি আধা পাক ঘূৰ্ণনত প্ৰবাহৰ দিশক বিপৰীতমুখী কৰে ঠিক আছে যাৰ ফলত কুণ্ডলিত একে দিশত অবিৰতভাৱে ঘূৰি থাকে ঠিক আছে সো ইয়াতে তোমালোকৰ বাণিজ্যিক মটৰ কি হয় স্থায়ী চুম্বকৰ হলনি বিদ্যুৎ চুম্বক ব্যৱহাৰ কৰা হয় ঠিক আছে প্ৰবাহযুক্ত কুণ্ডলী পৰিবাহী তাৰৰ বহু সংখ্যক পাক দিয়া হয় আৰু তোমালোকৰ কোমল লোৰ মজ্জা এটাত কুণ্ডলিত পকাই ৰখা হয় ঠিক আছে কোমল লোৰ মজ্জা আৰু কুণ্ডলী দুয়োটাক একেলগে আৰ্মেচাৰ বুলি কোৱা হয় ই মটৰ ক্ষমতা বঢ়ায় ঠিক আছে তোমালোকৰ প্ৰশ্ন আহিব যে আৰ্মেচাৰৰ কাম কি আৰ্মেচাৰে মটৰৰ ক্ষমতা বৃদ্ধি কৰে বা বঢ়াই দিয়ে নেক্সট প্ৰশ্নটো 1 নম্বৰৰ কাৰণে 17ত আহিছিল যে বিদ্যুৎ চুম্বকীয় আবেশ কি চুম্বক ক্ষেত্ৰত হোৱা পৰিৱৰ্তনৰ বাবে বৰ্তনী বিদ্যুৎ প্ৰবাহ উৎপন্ন হোৱা পৰিঘটনাটোক বিদ্যুৎ চুম্বকীয় আবেশ বলে ঠিক আছে কুণ্ডলী প্ৰবাহ আবিষ্ট কৰাৰ দুটা উপায় ব্যাখ্যা কৰা এটো 24ত আহিছিল তোমালোকৰ কাৰণে ইমান ইম্পৰ্টেন্ট নহয় 2 মাৰ্কৰ কাৰণে আহিছিল মই 4টা লিখি দিছো তোমালোকে পঢ়িলেও পাৰে ঠিক আছে মই পঢ়ি
সো ইয়াতে অলপখিনি আছিল নেক্সট পৰীক্ষা এটাৰ সহায়ত বিদ্যুৎ চুম্বকীয় আবেশৰ পৰিঘটনা বুজাই লিখা ঠিক আছে এটো তোমালোকৰ 15ত আহিছিল তোমালোকৰ এটো কি হ'ব এটো কিতাপৰ পৰা নাই বেলেগ অলপ বনাই দিছে তোমালোকৰ এটো 3 নম্বৰৰ কাৰণে আহিছিল ছবিটো হ'ব তোমালোকৰ 235 পেজ এইটো হ'ব তোমালোকৰ ছবি ঠিক আছে ছবিটো এইটো তোমালোকে আঁকি লবা এইবিলাক ৰাউন্ড শেপত আছে ৰাউন্ড ৰাউন্ড মানে এনেকৈ দিবা ঠিক আছে এনেকৈ আছে এইটো মানে কুণ্ডলী হিচাপে আছে মুখ্য কুণ্ডলী ইয়াতে তোমালোকৰ কোনটো বুজা হৈছে মুখ্য কুণ্ডলী এইটক বুজা হৈছে আৰু এইটক গণ কুণ্ডলী বুজা হৈছে ঠিক আছে এটাৰ মাজেৰে বিদ্যুৎ প্ৰবাহ পাৰ হলে গৌণ কুণ্ডলীত এক বিভৱ বেদ আবিষ্ট হয় এনে হোৱাৰ কাৰণ হল পূৰ্বৰ কুণ্ডলীটোত হোৱা পৰিৱৰ্তন এই পৰিৱৰ্তনে মুখ্য কুণ্ডলীটোৰ চুম্বক ক্ষেত্ৰখন হলনি কৰে হে গৌণ কুণ্ডলীৰ চুম্বক তোমালোকৰ চুম্বক বলৰেখা বৰ হলনি হয় ইয়াৰ ফলত কটাডাল বিক্ষেপিত হয় যিয়ে হুচাই যে গৌণ কুণ্ডলীটোত প্ৰবাহ আবিষ্ট হৈছে ঠিক আছে ইখিনি লিখিলে তোমালোকে 3 নম্বৰ পাবা নেক্সট তোমালোকৰ ফ্লেমিঙৰ হৌহতীয়া নীতি ইয়াত তোমালোকৰ কি হয় আবিষ্ট প্ৰবাহৰ দিশ নিৰ্ধাৰণ কৰে ঠিক আছে যদি আমি হৌহাতৰ বুঢ়া আঙুলিৰ তৰ্জনী আৰু মধ্যমা আঙুলি কেইটা পৰস্পৰ লম্ব দিশত মিলি দিও আৰু যদি তৰ্জনী আঙুলি চুম্বক ক্ষেত্ৰৰ দিশত থাকে বুঢ়া আঙুলি পৰিবাহীডালৰ গতিৰ দিশত থাকে তেন্তে মধ্যমা আঙুলিটোৱে আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ দেখুৱায় ঠিক আছে তোমালোকে এইখিনি নেক্সট তোমালোকৰ কি কৈছে এটা চিহ্নিত চিত্ৰৰ সহায়ত বৈদ্যুতিক জেনাৰেটৰ নীতি তোমালোকৰ ব্যাখ্যা কৰিব দিছে 16ত আৰু 20ত আহিছিল ঠিক আছে 3 নম্বৰৰ কাৰণে ছবিটো তোমালোকৰ হ'ব এইটো ঠিক আছে আগতে বৈদ্যুতিক মটৰত কি আছিল তোমালোকৰ ব্ৰাছ এটা আছিল ইয়াতে ব্ৰাছ কেইটা থাকে দুটা থাকে ঠিক আছে ব্ৰাছ তোমালোকৰ ইয়াতে দুটা আছে ঠিক আছে বা তোমালোকৰ সরি ব্রাশ দুটা নহয় ব্রাশ ইয়াতেও এটাই আগতে আঙুঠি আৰু ব্রাশ দুয়োটা একেটাই আছিল ইয়াতে বেলেগ বেলেগ হ'ব চাবা বৈদ্যুতিক জেনাৰেটৰ হল যান্ত্ৰিক শক্তিক বিদ্যুৎ শক্তিলৈ ৰূপান্তৰণ কৰা এটা সঁজুলি ঠিক আছে ই বিদ্যুৎ চুম্বকীয় আবেশৰ নীতিৰ আধাৰত নিৰ্মিত যাৰ অৰ্থ হল যেতিয়া চুম্বক ক্ষেত্ৰৰ মাজেৰে এটা পৰিবাহী কুণ্ডলী ঘুরে তেতিয়া চুম্বক ক্ষেত্ৰ হোৱা অবিৰত পৰিৱৰ্তনৰ বাবে কুণ্ডলীত বিদ্যুৎ আবিষ্ট হয় ঠিক আছে নেক্সট প্ৰশ্নটো সুধিছে যে কুণ্ডলী এটাত আবিষ্ট বিদ্যুৎ প্ৰবাহৰ দিশ জানিবলৈ ব্যৱহৃত হোৱা নিয়মটো তোমালোকৰ 16ত আহিছে ফ্লেমিঙৰ হৌহতীয়া নীতি 1 নম্বৰৰ কাৰণে তোমালোকৰ এমসিকিউ হিচাপে আহিব সোৱা পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰ আৰু প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰৰ মাজৰ মূল পাৰ্থক্য লিখা তোমালোকৰ এটো 2 নম্বৰৰ কাৰণে আহিছিল সো পৰৱৰ্তী প্ৰবাহ জেনাৰেটৰ দুটা কি হ'ব শিল্প নহয় স্প্ৰিং হ'ব এটো স্প্ৰিং ৰিং ব্যৱহাৰ হোৱাৰ বিপৰীতে প্ৰত্যক্ষ প্ৰবাহ জেনাৰেটৰত এটা দিক পৰিৱৰ্তক ব্যৱহাৰ কৰা হয় ঠিক আছে নেক্সট তোমালোকৰ কি হৈছে যে বৈদ্যুতিক জেনাৰেটৰ আৰু বৈদ্যুতিক মটৰৰ পাৰ্থক্য কি আছে সো বৈদ্যুতিক জেনাৰেটৰ ব্ৰাছ ৰিং আৰু বৈদ্যুতিক মটৰৰ স্প্ৰিং ৰিংৰ কাৰ্য কি ঠিক আছে সবা বৈদ্যুতিক মটৰৰ বৈদ্যুতিক শক্তি যান্ত্ৰিক শক্তিলৈ আৰু ৰূপান্তৰিত কৰাৰ বিপৰীতে বৈদ্যুতিক জেনাৰেটৰ যান্ত্ৰিক শক্তিক বৈদ্যুতিক শক্তি লৈ ৰূপান্তৰ কৰে ঠিক আছে তোমালোকে এই পয়েন্ট দুটা সোৱা প্ৰথমতে ইয়াতে দুই কোশ্চেনটো দি আছে মই দুটা উল্টা হৈছিল মই লিখতে প্ৰথমতে 2 নম্বৰৰ এনসারটো লিখিছো দ্বিতীয়তে 1 নম্বৰৰ কোশ্চেনৰ এনসারটো লিখিছো ঠিক আছে তোমাকে লিখি লবা নেক্সট প্ৰশ্নটো তোমালোকৰ এটো কিতাপতে দিয়া আছে 2 নম্বৰৰ কাৰণে আহিছিল 18ত মই 5টা পয়েন্ট লিখিছো দুটা পয়েন্ট লিখিলে হ'ব যে ঘৰুৱা বৈদ্যুতিক বৰ্তনী অত্যাধিক বোজৰ পৰা ৰক্ষা কৰিবলৈ লোৱা দুটা সাৱধানতা লিখা ঠিক আছে
একেটা খাচত ব্যৱহাৰ বহুবৰ হাজুলি সংযোগ কৰিব নালাগে বৰ্তনীবিলাক সময়ে সময়ে পৰীক্ষা কৰি থাকিব লাগে উত্তম মান বিশিষ্ট তার ব্যৱহাৰ কৰিব লাগে হজুলিসমূহত কিবা ত্ৰুটি আছে নে নাই পৰীক্ষা কৰিব লাগে তাৰপিছত উপযুক্ত ক্ষমতাৰ ফিউজ তাৰেৰে বৰ্তনীত এটা ফিউজ সংযোগ কৰিব লাগে সো এটা প্ৰশ্ন তোমালোকৰ অংক হিচাপে দিছিল এইটো তোমালোকৰ পাঠত দিয়া আছে সেইটো অলপ বনাই দিছিল তোমালোকৰ কিমান 3 নম্বৰৰ কাৰণে আহিছিল 23 ত আহিছে তোমালোকে চাব পাৰা তোমালোকৰ কাৰণে ইম্পৰ্টেন্ট কি আছে যে এটা বৈদ্যুতিক মটৰৰ বিভৱ ভেদ কিমান দিয়া আছে 220 লাইনৰ পৰা 5 এম্পিয়াৰ প্ৰবাহ চালিত হয় তাৰমানে আই দিয়া আছে 5 এম্পিয়াৰ মটৰটোৰ ক্ষমতা আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি উলিওৱা মটৰটোৰ ক্ষমতা মানে পি উলাব দিছে আৰু 2 ঘণ্টাত ই ব্যয় কৰা শক্তি তোমালোকৰ ই উলাব দিছে ঠিক আছে আমি পি আমাক দিয়া আছে i = 5 v = 220 t = 2 hours দিয়া আছে সো আমি জানো v = p = vi এটা আমি জানো v এর মান কিমান আছে 220 উপৰত * 5 ইনটু কৰি দিয়া এটো পাবা এতিয়া তোমালোকে কিলোৱাটত আমাৰ এনসার আনিব লাগিব কিলোৱাটত আনাৰ কাৰণে তোমালোকৰ আগত ওয়াট আছিল এতিয়া কিলোৱাট 1000ত আমি হৰণ কৰিছো তিনিটা শূন্যৰ কাৰণে 3 ঘৰ আগত দশমিক হৈছে 0 দুটা আমি বাদ দি দিছো নেক্সট 0 দুটা আমি কিয় বাদ দিলু সোয়া দুটা ক্যান্সেল এটা শূন্য থাকিল কেই ঘৰ আগত দশমিক আহিব এক ঘৰ আগত ঠিক আছে নেক্সট তোমালোকৰ e = pt এটো ফৰ্মুলা আছিল p এর মান আমি 1.1 পালো t এর মান আমি আগতে পাইছিল 2 ইনটু কৰি দিছো 2 * 1 2 2 * 1 2 ঠিক আছে নেক্সট তোমালোকৰ হেখৰ এটা প্ৰশ্ন দিয়া আছে যে দুডাল বৃত্তাকাৰ কুণ্ডলী a আৰু b পৰস্পৰ ওচৰা-ওচৰি কৈ ৰখা হৈছে a কুণ্ডলীত প্ৰবাহ পৰিৱৰ্তন হলে b কুণ্ডলীত প্ৰবাহ আবিষ্ট হ'বনে কাৰণ দৰ্শোৱা সো যদি কুণ্ডলী a এর প্ৰবাহ পৰিৱৰ্তন হয় তেন্তে কুণ্ডলী b ত কিছু প্ৰবাহ আবিষ্ট হ'ব ইয়াৰ কাৰণ হল যেতিয়া দুটা বৃত্তাকাৰ কুণ্ডলী a আৰু b পৰস্পৰ ওচৰা-ওচৰি কৈ স্থাপন কৰা হয় তেতিয়া কুণ্ডলী a হোৱা প্ৰবাহৰ যিকোনো পৰিৱৰ্তনৰ পৰিণাম স্বৰূপে ইয়াৰ চাৰিওফালে থকা চুম্বক ক্ষেত্ৰখনক প্ৰবাহিত কৰে যেহেতু কুণ্ডলী b কুণ্ডলী a এর ওপৰত স্থাপন কৰা হৈছে কুণ্ডলী b এর চুম্বক ক্ষেত্ৰখন প্ৰবাহিত হ'ব গতিকে কুণ্ডলী b তো প্ৰবাহ আবিষ্ট হ'ব এটো তোমালোকৰ 3 নম্বৰৰ কাৰণে আহিছিল সো এইখিনিয়ে তোমালোকৰ লাষ্ট 10 ইয়াৰ্সত আহিছিল ঠিক আছে ভিডিওটো চাই ভাল পালে নিজৰ সমনীয়াৰ সৈতে শেয়াৰ কৰিবা চেনেলটোত নতুন আহিছা চেনেলটো সাবস্ক্ৰাইব কৰি যাবা আৰু তোমালোকৰ চেপ্টাৰ 1 ৰ পৰা 3 লৈ আৰু তোমালোকৰ চেপ্টাৰ 7 ৰ পৰা চেপ্টাৰ 9 লৈ আৰু এটো চেপ্টাৰ তোমালোকৰ ভিতৰৰ প্ৰশ্ন আৰু লাষ্ট 10 ইয়াৰ্সৰ প্ৰশ্ন দিয়া হৈছে তোমালোকে যদি চোৱা নাই প্লেলিস্ট বনোৱা আছে তাতে যাই চাই লও